নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আটাইৰে ভাল। এতিয়া যিহেতু ঋতু পৰিৱৰ্তনৰ সময়, মানে শীত গ'ল, বসন্ত ঋতু আহিছে নহয় জানো? আহিছে মানে বসন্ত ঋতু যাবৰে হ'ল। দুদিন পিছত বহাগ আহিবই। এতিয়া চাৰিওফালে বতাহ ধূলিৰে মানে সেয়া চলি আছে নহয় জানো? গতিকে বতাহত যিহেতু ধূলিবোৰ উৰি থাকে, সাধাৰণ চৰ্দি কাহ হোৱাটো একো ডাঙৰ কথা নহয় দিয়ক। আৰু এইবাৰ হোলী কেনেকুৱা গ'ল ৰাইজ আপোনালোকৰ? এইবাৰ হোলীত পিছে মই অলপমান ঘৰৰ পৰা ওলাই গ'লোঁ। উৎসৱৰ দিনা যাব ভাল নালাগে, কিন্তু এইবাৰ গ'লোঁ। কাৰণ অন্য দিনত আমি ব্যস্ততাৰ কাৰণে ক'তো যোৱাৰ কথা ভাবিবই নোৱাৰোঁ। যাবৰ সময়তে আকৌ ওচৰৰে মহিলাৰ দলগতি আহি দিলে নহয় ৰঙেৰে ডুবাই। যিহেতু হোলীৰ দিন, মানা কৰিলে শুনিব জানো? ইমানেই ৰং দিলে আৰু ভালো লাগিল দিয়কচোন। কাৰণ উৎসৱৰ দিনা যদি এইখিনি আনন্দ নকৰোঁ আমি, ভাল লাগিব জানো? আৰু তেওঁলোকক বিদায় দি আমি ওলাই গ'লোঁ। গৈ থাকোঁতে ৰাস্তাত যে ফাগুনৰ সেই বনৰীয়া ফুলবোৰ, মদাৰ, শিমলু, পলাশ আৰু নাম নজনা বহুত ফুল ইমান ধুনীয়াকৈ ফুলি আছে। ফাগুনৰ এইখনেই চিনাকি ছবি নহয় জানো? আৰু সেইবোৰ চাই মই বৰ ভাল পাওঁ জানেনে? সেইবোৰ চাবয়ে মই সেইদিনাখন ওলাই গৈছোঁ, হোলীৰ দিনাখন। গৈ একেবাৰে নিৰিবিলি পৰিৱেশত থকা ৰিজৰ্ট এখনত সোমাই গ'লোঁ। কাৰণ দুপৰীয়াৰ সময় ভোকো লাগিছিল আৰু ৰিজৰ্টখনত সোমাই মনটো কিবা ভাল লাগি গ'ল। ৰিজৰ্টখনত এটা বহুত ডাঙৰ পুখুৰীও আছিল আৰু গছ-গছনিৰে ভৰি আছিল আৰু বগনভেলীয়া ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছিল। সেইকাৰণে মই ফটো এখনমান ল'লোঁ। ইমান ধুনীয়া পৰিৱেশ যিহেতু। তাতে আমি হাজবেণ্ড আৰু মই দুটাই দুপৰীয়া ভাত সাজো খালোঁ। চিম্পল মাংস ভাত, আমি একো বেলেগ বস্তু নল'লোঁ আৰু চিম্পলকৈয়ে খালোঁ। খাই পেলাই সেই ধুনীয়া পৰিৱেশটোত অকণমান ফুৰিলোঁ।